প্ৰতিভাৰ অভাৱ নাই বিশেষকৈ টেবুল টেনিছ বেডমিণ্টন ইত্যাদিৰ ক্ষেত্ৰত অসম বা উত্তৰ পূৰ্বাঞ্চলত জেনেটিকেলি যথেষ্ট সম্ভাৱনীয়তা আছে গতিকে সেই প্ৰতিভাসমূহক চিনাক্ত কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ প্ৰস্তুতিৰ বা পৰিৱেশ এটা নিৰ্মাণ কৰিবৰ বাবে বিগত 2023 চনত তিতাবৰ টেবুল টেনিছ কোচিং চেণ্টাৰ প্ৰতিষ্ঠা হ'ল কম দিনৰ ভিতৰতে আমাৰ প্ৰশিক্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক শুভ্ৰজ্যোতি সিংহাৰ তত্ত্বাৱধানত ইতিমধ্যে খেলুৱৈসকলে যথেষ্ট পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন জিলাত আমাৰ ইয়াত প্ৰশিক্ষিত প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰি সুফল লাভ কৰিবলৈ সক্ষম হৈছে যেকি নহওক তিতাবৰত আমি এটা খেলৰ পৰিৱেশ নিৰ্মাণৰ স্বাৰ্থত প্ৰাগজ্যোতিকাৰ প্ৰাংগণত এই বছৰ প্ৰথমবাৰৰ বাবে সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমণি টেনিছ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ ইয়াত সদৌ অসম টেবুল টেনিছ এছ'চিয়েশ্যনৰ সভাপতি মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই যথেষ্ট বদান্যতা আগবঢ়াইছে তেখেতে খেল পৰিচালনা কৰিবৰ বাবে খেল অনুষ্ঠিত কৰিবৰ বাবে ছখনকৈ উন্নত পৰ্যায়ৰ বোৰ্ড আমাক এছ'চিয়েশ্যনৰ তৰফৰ পৰা যোগান ধৰিছে আৰু মুখ্য অতিথি হিচাপে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰো ইতিমধ্যে তেখেতে আমাক থাকিম বুলি জনাইছে আমি সংবাদসেৱী বন্ধুসকলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তিতাবৰত প্ৰথমবাৰৰ বাবে এনে এখন খেল অনুষ্ঠিত কৰাৰ বাবে আমি যাতে সকলোৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ আপোনালোকৰ যোগেদি আৰু আমি 100% নিশ্চিত যে সুপৰিচালনাৰে এই খেলখন সমাপ্তি হৈ তিতাবৰৰ গৌৰৱ তথা অসমলৈ এটা বাৰ্তা প্ৰেৰণত এই যোগাত্মক ভূমিকা গ্ৰহণ কৰিব অহা এপ্ৰিলৰ 2, 3 আৰু 4 এপ্ৰিল তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে তিতাবৰ টেবুল টেনিছ কোচিং চেণ্টাৰৰ উদ্যোগত যোৰহাট জিলা টেবুল টেনিছ সন্থা আৰু তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমণি টেবুল টেনিছ প্ৰতিযোগিতা অনূৰ্ধ্ব 11 বয়জ এণ্ড গাৰ্লছ অনূৰ্ধ্ব 13 বয়জ এণ্ড গাৰ্লছ অনূৰ্ধ্ব 15 বয়জ এণ্ড গাৰ্লছ আৰু অনূৰ্ধ্ব 17 বয়জ এণ্ড গাৰ্লছৰ আমি আয়োজন কৰিছোঁ মেন আৰু লগতে অপেন মেনছ এণ্ড ওমেন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত